সকলো গাইছক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ্তমান কাজিৰঙাৰ মাজত আছোঁ, গৈ আছোঁ তেজপুৰ, যিহেতু সমন্বয়ৰ যাত্ৰাত আছোঁ। সতীৰ্থসকল আহিছে। এই আমাৰ ৰেবদাৰ ৰথ, এই ৰথখনত গৈ আছোঁ। কেনেদৰে আমি গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এই আমাৰ গুৰুজন ৰেবদা, একদম ঐক্যমঞ্চৰ সেনাধ্যক্ষ হ'ব লাগিব। তেখেতৰ সহযোগত নিশ্চয় আমাৰ ঐক্য হ'ব আমাৰ জাতিটো। এয়া নলবৰীয়া মানুহজন, যাযাবৰী শিল্পী, লাওলোৱা শিল্পী। লাওলোৱা শিল্পীৰ মহত্ব আপোনালোকে নিশ্চয় গম পাব এদিন। এয়া কাজিৰঙাৰ পৰিৱেশ। আমি ঘাইপথৰ পৰা গৈ আছোঁ, ভোমৰাগুৰি দলং ডাইৰেক্ট পাম, যিহেতু আমি তেজপুৰ গৈ আছোঁ। আচ্ছা, জোট মিলৰ এই শিলঘাট জোট মিল নাছিলে জানো? একদম চিধা চিধা গৈ আছোঁ আমি, যিহেতু আমি তেজপুৰ ওলাম। ইমান সুন্দৰ পৰিৱেশ। কলাবন্ধাৰ পৰা হাটবৰ, কলিয়াবৰ, এই আমি মেইন ৰাস্তা পালোঁ। এয়া আমি ঘূৰিম এতিয়া তেজপুৰ অভিমুখে, যিহেতু আমি ভিতৰুৱা এটা ভিতৰুৱা ৰাস্তাত আহিলোঁ। গুৱাহাটী যাওঁতে যে এইফালে ঘূৰাম এতিয়া, কিন্তু ফ'ৰ লেনৰ হেৰি হৈ আছে ঘূৰাবলৈ। এই আমি ঘূৰাইছোঁ, ঘূৰাই গৈ আছোঁ তেজপুৰ। এইখনেই হৈছে বজাৰ, হেৰি চুলুং বজাৰ। চুলুং বজাৰ তেজপুৰ 15 কিলোমিটাৰ। এইফালে শ্বৰ্টকাট মাৰি দিম দেই। এয়া ভোমৰাগুৰি দলং। এতিয়া এনেকৈ গম পোৱা নাই। নিউ ব্ৰহ্মপুত্ৰ ব্ৰিজ, আমি নতুন ব্ৰিজে যাম। পুৰণি ব্ৰিজ সেইখন। আগতে নতুন ভোমৰাগুৰি দলং ইমান চাব আহে ন? সেইখন আগৰখন। এইখন চাবলৈ ৰিজাৰ্ভ কৰি আহে ন? এতিয়াতো বুজাবলৈ হ'লে মোক কাগজ পেন লাগিব, নোৱাৰিম মই এতিয়া। সেইকাৰণেতো আকৌ গোটেই নাৰ্ছিংটো মিছন ডাঙৰ এটা ব্ৰহ্মপুত্ৰ এৰাসতি। সেয়া আমি গৈ আছোঁ, আমি যাম এতিয়া বাওঁ ছাইড। আমি আহি লক্ষ্যস্থান পাই গ'লোঁ, যিহেতু আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰে ঘৰ পাইছোঁ। আমি তেখেতৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ দাৰ লগত আমি বিশেষ আলোচনাত বহিম আৰু আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এয়াই আমাৰ যুগজয়ী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কেম্পাছ, মানে ঘৰ। বৰ্তমান তেখেতৰ জ্যেষ্ঠ পুত্ৰ বিধায়ক বাসগৃহ। গোটেই পৰিৱেশটো চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া তেখেতৰ ঘৰ, তেখেতৰ পুৰণা ঘৰ, অৰিজিন ঘৰ, যি ঘৰত তেখেতৰ সকলো সৃষ্টি কৰিছিল, সৃষ্টিৰাজি ইয়াতেই কৰিছিল। নিশ্চয় এই গোটেই কেম্পাছটো আপোনালোকক দেখুৱাব বিচাৰি আছোঁ। এয়া চাওক, ভাঙি ছিঙি গৈছে তেখেতৰ পুৰণা ঘৰ। এয়া পিছফালৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই কলাগুৰু বিষ্ণু ৰাভাৰ ঘৰ। ইয়াত তেখেতৰ কুঁৱা, তেতিয়া তেখেতে নিশ্চয় কুঁৱা ব্যৱহাৰ কৰিছিল পানীৰ। এয়াই ইতিহাস। এই ইতিহাস এতিয়াও আছে আৰু চিৰযুগময়ী হৈ থাকিব। এয়া তেখেতলোকৰ ঘৰৰ খিৰিকীৰ যিটো চিন্তা চৰ্চা, চব তাহানি যুগৰ খিৰিকী ন? কি আচৰিত খিৰিকী! এইটো কাঠৰ নেকি? ৱাও, কম মিস্ত্ৰী আছিলে নে? তাহানি যুগৰ খিৰিকী। এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰৰ খিৰিকী।
ইয়াত তেনেকুৱা ধৰণৰ একদম কাঠৰ এয়া চব এয়া দৰ্জা এয়া কাঠৰ এয়া ঘৰ তেখেতে ইয়াতে নিশ্চয় তেখেতৰ চিন্তাৰাজিবোৰ জীয়াই ৰাখিছিল সৃষ্টি কৰিছিল আৰু তেখেতৰ যোগ্য পুত্ৰসকল ইয়াতে ডাঙৰ দীঘল হৈছিল একদম ঘৰৰ ভিতৰত সোমাই চাইছোঁ একদম কুঁৱলী গ'ল আৰু এচব শিং পহু শিং অৰিজিন ন পহু এচব ইয়াতে বহিছিল ন ইয়াতে কালজয়ী কথাবোৰ সৃষ্টিবোৰ চিন্তা কৰিছিলে নহয় কি চাইছে পাকঘৰ নেদেখাজনৰ ঘৰ ইয়াত ধূপ জ্বলাইছিল তেখেত শিকৰা বেৰ শিকৰা বেৰ মানে কহুৱাই চব ইয়াৰ ওপৰত তেওঁলোক পকা কৰিছিল প্লাষ্টাৰ কৰি দিছিল বৰদা চাওকচোন শিকৰা খাগৰি বুলি যে কয় শিকৰা খাগৰিৰ ঘৰ খিৰিকী ইতিহাস হৈ ৰ'ল ইতিহাস হৈ আছে এতিয়ালৈকে এই ঘৰ যি ঘৰত আমাৰ সঁচা অসমীয়া মানুহৰ জন্ম হৈছিল যি ঘৰত প্ৰকৃত অসমীয়া মানুহজন ইয়াত জীৱন যাপন কৰিছিল যিটো ঘৰত তেখেতৰ শেষ জীৱন যাপন কৰিছিল এই ঘৰত আজি আমি আহিছোঁ কলাগুৰু বিষ্ণু ৰাভাৰ ঘৰত এই আপোনালোকে চাওক এয়া বেকফালৰ পৰা মই ফটো কৰি আছোঁ বৰদাই ক'ত বহিছিলে কাপোৰ ধুৱে কাঁহী বাতি ধুৱে আপুনি দেখি থৈ গৈ মই আৰু অৰুণাজিকে আহিছিলোঁ আইতাহঁতৰ পৰা ভাত খাই গৈছোঁ মই হয় নেকি তেতিয়াই আমি বানাসুৰ ৰাজ্যত ঘূৰি আছোঁ চিত্ৰলেখাৰ ৰাজ্যত উষা দেৱীৰ ৰাজ্যত এই আমি ব্ৰহ্মপুত্ৰ পাৰ পাইছোঁ এতিয়া ব্ৰহ্মপুত্ৰ পাৰ পাম যিহেতু বৰ্তমানৰ ৰজা পৃথ্বীৰাজ দাৰ কাষলৈ আহিছোঁ MLA হ'লেতো ৰজাই হয় আৰু এখন সমষ্টিৰ এই সমষ্টিৰ ৰজাজনৰ কাষলৈ আহিছোঁ এই পৰিৱেশ চাওক কিমান সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰ পাৰ এই পাৰ্ক ঠাইলৈ আনিছে বাওঁ চাইড সোমাব লাগে আপুনি
আপুনি আগতে ইয়াতে থাকে অঁ লাষ্টটো আপুনি কোনটো যুগত আছিলে ইয়াত হে 89 90 এইটো ডেপৰ টাটাৰ যুগত টেট্ৰা আপুনি এইটো ৰুমত থাকোঁ কি মজা নহয় একদম বানাসুৰ কিবা সিংহাসনত আপুনি নবহিলেতো একদম কি ধুনীয়া নহয় আমাৰ বৰুৱা দাই বানাসুৰ সিংহাসনতে আগতে বহিছিল মোটামুটি টাউনখন ঘূৰালে এইখিনি দলংখন চাবি দেই এইখিনি নামিব ক্ৰিয়া কৰে হ'লে নেকি বৰুৱা দাই ইয়াত ক্ৰিয়াও কৰিছে ৰাস ক্ৰিয়া আছিল কিমান সুন্দৰ পৰিৱেশ ভালকে গোৱা